ওয়েলকাম টু মাই ডিজিটেল এডুকেশন ইউটিউব চেনেল। ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ LPP টেট উত্তীৰ্ণ অৰ্থাৎ ৫,৫৫০টা পদত আবেদন কৰা LPP টেট কোৱালিফাইড প্ৰাৰ্থীসকলৰ বাবে অৱশেষত আহিল ভাল খবৰ। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে এই খবৰটো তেখেতে টুইটাৰত উল্লেখ কৰিছে। ইয়াতে চাওক, This is to inform all aspiring candidates for the post of LP and UP school teachers under DEE Assam against the advertisement for 5,550 posts that the first provisional merit list will be published tonight. আজি ৰাতি ৫,৫৫০টা পদৰ ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ পাব। এই খবৰটো দিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। তেখেতে লগতে উল্লেখ কৰিছে, ছাবজেক্ট টু কমপ্লিশ্যন অফ ফৰ্মেলিটিজ দ্য এপইণ্টমেণ্ট অফ ছিলেক্টেড কেণ্ডিডেটছ এজ এনাউন্সড বাই অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইজ শ্বেডিউল্ড ফৰ 10th October 2025। যিহেতু অহা 10 অক্টোবৰত এই নিযুক্তি পত্ৰ বিতৰণ কৰিব, যিহেতু মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰিছে 10 অক্টোবৰ তাৰিখে বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান হ'ব। আৰু সেই 10 অক্টোবৰ তাৰিখে যিহেতু এই শিক্ষা বিভাগৰ পদসমূহৰ নিযুক্ত হ'ব আৰু এই ৫,৫৫০টা পদৰ নিযুক্তি দিব। আজি ৰাতি প্ৰকাশ পাব LPUP বহু প্ৰত্যাশিত এই ৫,৫৫০টা পদৰ প্ৰথম অস্থায়ী মেধা তালিকা। গুড উইচেছ টু অল অফ ইউ। যিসকলৰ প্ৰথম মেধা তালিকাত নাম আহিব সেইসকললৈ মই শুভেচ্ছা জনাইছোঁ। আৰু হতাশাত নাহিব, প্ৰথম মেধা তালিকাত যিসকলৰ নাম নাথাকিলেও যদি কিবা কাৰণত আপোনালোকৰ নম্বৰ থকাৰ পিছতো নাম নাহে, পিছলৈ আৰু মেধা তালিকা প্ৰকাশ পাব। মই এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো ভাল খবৰ জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।